Hello students, welcome to today's video. আমি last classত electric charger বিষয়ে পঢ়ি আছিলো তো এটো ক্লাছত আমি কি কৰিম আমি just basic properties খিনি পঢ়িম charger basic properties coulomb's law আৰু vector form of coulomb's law আমি হেকিটা বস্তু পঢ়িম ইয়াত আমি last classত লাষ্টৰ পাৰ্টত যেটো কৈছিলো that charges does not exist in fractions তাৰ physical meaning to কি হয় সো আমি ইয়াত কনসিডাৰ কৰিছো এটা চাৰ্জ বডি লৈছো ধৰিছো ইয়াত প্লাস কিউ চাৰ্জ আছে বা ইয়াত কিউ চাৰ্জ আছে এতিয়া এটো সেকেন্ড বডি যেটো আছে এটো ফার্স্ট বডি হগল এটো হগল সেকেন্ড বডি ফার্স্ট বডি তো বা আমি সেকেন্ড বডি টলে চার্জ ট্রান্সফার কৰিব লাগে এটো বডি ইনিশিয়ালি আমি নিউট্রাল হিসাবে ধৰিছো তো এটো হগল চার্জড বডি আৰু এটো এটা হৈছে নিউট্রাল বডি ইয়াৰ চার্জ 0 এতিয়া আমি যদি এটো বডিৰ পৰা এটো বডিলে চার্জ ট্রান্সফার কৰিবলৈ হয় তো কেনে কৰিব লাগিব ফার্স্টত আমি ধৰিলছো ইয়াৰ পৰা ইয়ালৈকে এটা ইলেক্ট্ৰন ট্রান্সফার কৰিছো এটা ইলেক্ট্ৰন ট্রান্সফার কৰিলো বুলি ক'লে আমি জানো যে এটা ইলেক্ট্ৰনৰ চাৰ্জ আছে 1.6 * 10⁻19 কুলম্ব গটিকে ইয়াপা আমি ইয়ালৈকে চাৰ্জ ট্রান্সফার কৰতে কিমান চাৰ্জ ট্রান্সফার কৰিছো এটা ইলেক্ট্ৰন ট্রান্সফার কৰতে কিমান চাৰ্জ ট্রান্সফার কৰিছো 1.6 * 10⁻19 কুলম্ব সো আমি যদি এটা ইলেক্ট্ৰন ট্রান্সফার কৰোতে তেহলে এই সেকেন্ড বডিটোৰ চাৰ্জ কিমান হৈ যাব 1.6 * 10⁻19 কুলম্ব যদি আমি সিমিলারলি আমি ইয়াপা ইয়ালৈকে এটো ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে দুটা ইলেক্ট্ৰন ট্রান্সফার কৰো তেতিয়া হলে সেকেন্ড বডিটোৰ চাৰ্জ কিমান হৈ যাব 2 * e হৈ যাব ইয়াতে e টু ভ্যালু কিমান হয় 1.6 * 10⁻19 কুলম্ব মানে এটা ইলেক্ট্ৰনৰ চাৰ্জ গটিকে যদি আমি দুটা ইলেক্ট্ৰন ট্রান্সফার করি ফার্স্ট বডিটোৰ পৰা সেকেন্ড বডিটোলে তেতিয়া হলে সেকেন্ড বডিটোৰ টোটাল চাৰ্জ কিমান হ'ব 2 * e that is equal to 2 * 1.6 * 10⁻19 কুলম্ব ঠিক তেনেকে যদি আমি ফার্স্ট বডিটোৰ পৰা সেকেন্ড বডিটোলে n টা ইলেক্ট্ৰনস ট্রান্সফার কৰো তেতিয়া হলে সেকেন্ড বডিটোৰ চাৰ্জ কিমান হৈ যাব n * e হৈ যাব যদি এটা ইলেক্ট্ৰনস ট্রান্সফার কৰো from the first body to the second body তেতিয়া হলে সেকেন্ড বডিটোৰ চাৰ্জ কিমান হৈ যাব n * e এতিয়া এটো এনেকুৱা হৈছে কথাটো এনেকুৱা হৈছে যে ফার্স্ট কেছটোত আমি কি কৰিছো এটা পেকেট লৈছো যত আমি এটা ইলেক্ট্ৰন লৈছো সেই পেকেটটো আমি এটো বডিৰ পৰা ইয়ালে ট্রান্সফার কৰিছো ঠিক আছে এটো এটা পেকেট লৈছো পেকেটটো যত আমি এটা ইলেক্ট্ৰন লৈছো তো সেই ইলেক্ট্ৰনটো আমি ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো বা এটা পেকেট এটো বডিৰ পৰা ফার্স্ট বডিটোৰ পৰা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো ঠিক তেনেকে সেকেন্ড কেছটোত আমি কি কৰিছো সেকেন্ড কেছটোত আমি দুটা ইলেক্ট্ৰন লৈছো এটা পেকেটত দুটা ইলেক্ট্ৰন লৈ পেলে সেই পেকেটটো আমি ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো ঠিক তেনেকে আমি যদি আৰু এটা পেকেট লৈ লো যত n টা ইলেক্ট্ৰনস আছে সেই n টা ইলেক্ট্ৰন আমি ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো তাৰ মানে কি ইয়াত কিছুমান পেকেটস চাৰ্জৰ কিছুমান পেকেট আমি ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো এতিয়া তোমালকে পাবা পিছত যে ইলেক্ট্ৰিক চাৰ্জৰ এটা প্ৰপাৰ্টি আছে যেটো আমি কও কোয়ান্টাইজেশন অফ চাৰ্জ বুলি তো কোয়ান্টাইজেশন অফ চাৰ্জ মানে কি হয় কোয়ান্টাম মানে কি হয় एक्चुअली কোয়ান্টাম মানে হৈছে এটা পেকেট কোয়ান্টাম ইয়াৰ মিনিংটো হৈছে পেকেট তো আমি ইয়াত কি কৈছো ফার্স্ট কেছটোত এটা ইলেক্ট্ৰন থকা এটা পেকেট ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো ঠিক তেনেকে সেকেন্ড কেছটোত কি কৰিছো দুটা ইলেক্ট্ৰন থকা এটা পেকেটক ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো ঠিক তেনেকে লাষ্টৰ কেছটোত আমি কি কৰিছো n টা ইলেক্ট্ৰন থকা এটা পেকেটক ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো তো সেকেন্ড বডিটোত চাৰ্জ বিলাক কেনেকুৱা হৈ গৈছে ফার্স্ট কেছটোত 1e হৈ গৈছে সেকেন্ড কেছটোত 2e হৈ গৈছে থাৰ্ড কেছটোত ne হৈ গৈছে তো টোটাল ইয়াত আমি দেখিবলৈ পাইছো যে ইয়াত ফ্ৰেকশন হিচাপে চাৰ্জটো আহা নাই সেকেন্ড বডিটোত ফ্ৰেকশন হিচাপে চাৰ্জ আহা নাই এটা কেনেকুৱাকৈ আহিছে এটা পেকেট হিচাপত আহিছে এটা কমপ্লিটলি পেকেট হিচাপত আহিছে তো আমি কও যে ইলেক্ট্ৰিক চাৰ্জ ইজ কোয়ান্টাইজড ইন নেচাৰ এতিয়া এটো যেহেতু আমি স্টাডি কৰিলো তো ইয়াৰ পৰা আমি তিনটা প্ৰপাৰ্টি গম পাও যে there are three basic properties of charge first property to হৈছে electric charge is conserved তো আমি ইয়াত পা ইয়ালে যেটা চাৰ্জ ট্রান্সফার কৰিছো ফার্স্ট বডিটো পা সেকেন্ড বডিটোলে যেটা চাৰ্জ ট্রান্সফার কৰিছো তো কি কৰিছো আমি ইয়াত একো চাৰ্জ ক্ৰিয়েট কৰা নাই আমি জাস্ট চাৰ্জ বিলাক ফার্স্ট বডিটো বা সেকেন্ড বডিটোলে ট্রান্সফার কৰিছো ঠিক তেনেকে আমি ইয়াত চাৰ্জ একো ডেস্ট্ৰয়ও কৰা নাই সো এটা বডি পা আনটো বডিলে আমি চাৰ্জ নিউতে চাৰ্জ বিলাক ডেস্ট্ৰয়ও নকো বা ক্ৰিয়েটও নকো হেতুই নহয় জানো যে কনজারভেশন ল তো ইয়াত কি হৈছে electric charge is conserved মানে আমি কি বুঝো that electric charge can neither be created nor destroyed it can only be transferred from one body to another electric charge can neither be created nor destroyed it can be changed it can be transferred from one body to another ঠিক আছে হেতু হৈ গল conservation law বা electric charges conserved
ডেফিনেশ্যনটো ঠিক তেনেকৈ ছেকেণ্ড কেছটোত ইয়াত ছেকেণ্ড বডিটোত আমি কি পাইছোঁ চাৰ্জবিলাক কি হৈ গৈছে এটা ইলেক্ট্ৰন আনোতে এটা ইলেক্ট্ৰনৰ চাৰ্জ আহিছে দুটা ইলেক্ট্ৰন আনোতে দুটা ইলেক্ট্ৰনৰ চাৰ্জ হৈ গৈছে ছেকেণ্ড বডিটোত তিনিটা ইলেক্ট্ৰন আনোতে তিনিটা ইলেক্ট্ৰনৰ চাৰ্জ হৈ গৈছে ইয়াত ছেকেণ্ড বডিত তো ইয়াত কি হৈছে চাৰ্জবিলাক এড হৈ গৈ আছে দেখিছেনে ফাৰ্ষ্ট বডিটোৰ পৰা ছেকেণ্ড বডিটোলৈ আমি চাৰ্জ আনোতে ইয়াত চাৰ্জ ছেকেণ্ড বডিটোত চাৰ্জবিলাক এড হৈ গৈ আছে তো আমি কওঁ যে ইলেক্ট্ৰিক চাৰ্জেছ আৰ এডিটিভ ইন নেচাৰ থাৰ্ড প্ৰপাৰ্টিটো যিটো মই কোৱাণ্টাইজেশ্যনৰ কথা কৈছিলোঁ যে ইলেক্ট্ৰিক চাৰ্জেছ কোৱাণ্টাইজ ইন নেচাৰ ইয়াত আমি কোৱাণ্টাম মানে কি পাইছিলোঁ কোৱাণ্টাম মানে হৈছে এটা পেকেট ঠিক আছে তো ইলেক্ট্ৰিক চাৰ্জেছ কোৱাণ্টাইজ ইন নেচাৰ ইয়াৰ ফিজিকেল মিনিংটো কি হয় যে চাৰ্জ অন এনি বডি অৰ পাৰ্টিকল কেন অনলি বি ইণ্টিগ্ৰেল মাল্টিপল অফ দ্য চাৰ্জ অন ওৱান ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ যিটো চাৰ্জ হয় তাৰ ইণ্টিগ্ৰেল নাম্বাৰহে হ'ব পাৰে চাৰ্জ টোটেল চাৰ্জ অন আ বডি ঠিক আছে তো আমি তাৰপৰা লিখিব পাৰোঁ যে চাৰ্জ অন দ্য ছেকেণ্ড বডি যিটো আমি এক্সাম্পল কনচিডাৰ কৰিছোঁ চাৰ্জ অন দ্য ছেকেণ্ড বডি উইল বি ইকুৱেল টু প্লাছ অৰ মাইনাছ চাৰ্জটো প্লাছো হ'ব পাৰে বা মাইনাছো হ'ব পাৰে প্লাছ মাইনাছ এন ই এনটো হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনছ ট্ৰান্সফাৰ্ড আৰু ইটো হৈছে চাৰ্জ অন ওৱান ইলেক্ট্ৰন আমি পালোঁ কিউ ইকুৱেল টু প্লাছ মাইনাছ এন ই প্লাছটো হৈছে প্লাছ মাইনাছটো আহে চাৰ্জটো আইডাৰ পজিটিভ হ'ব পাৰে বা নিগেটিভ হ'ব পাৰে যদি আমি পজিটিভ চাৰ্জ ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লে ইয়াত পজিটিভ চাইনটো আহিব যদি নিগেটিভ চাৰ্জ ট্ৰান্সফাৰ কৰোঁ তেতিয়াহ'লে নিগেটিভ চাইনটো আহিব এনটো হৈছে নাম্বাৰ অফ ইলেক্ট্ৰনছ ট্ৰান্সফাৰ্ড আৰু ইটো হৈছে চাৰ্জ অন ওৱান ইলেক্ট্ৰন হিয়াৰ এন কেন টেক ভেলুজ ফ্ৰম 0 1 2 3 ডট 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 তো এটা কুৱেশ্যন চাওঁচোন আমি হাউ মেনি ইলেক্ট্ৰনছ মেক আপ ওৱান কলম অফ নিগেটিভ চাৰ্জ তো কেইটা ইলেক্ট্ৰনে ওৱান কলম নিগেটিভ চাৰ্জ বনাব পাৰে ইয়াত আমি ফৰ্মুলাটো পালোঁৱেই কিউ ইকুৱেল টু এন ই সেইটো ফৰ্মুলা ইউজ কৰিম ইয়াত কিউ ইকুৱেল টু এন ই দিছ ইমপ্লাইজ এন ইকুৱেল টু কিউ বাই ই ইয়াত আমি এনটোহে উলিয়াব লাগে নাম্বাৰ অফ ইলেক্ট্ৰনছটো উলিয়াব লাগে তো এন ইকুৱেল টু কিউ বাই ই এইটো আমি কিমান পাইছোঁ চাৰ্জটো আমাক দিয়াই আছে ওৱান কলম বুলি তো কিউ ঠাইত ওৱান কলম চাৰ্জ আমি বনাব লাগে ওৱান কলম লিখিছোঁ চাৰ্জ অন ওৱান ইলেক্ট্ৰন যিটো আমি ই বুলি লিখোঁ সেইটো ভেলু কিমান 1.6 ইনটু 10 টু দা পাৱাৰ -19 কলম সেইটো যদি আমি ডিভাইড কৰি দিওঁ ডিভাইড কৰিলে আমি ভেলুটো পাম 6.25 ইনটু 10 টু দা পাৱাৰ 18 ইলেক্ট্ৰনছ এইটো হৈ গ'ল আনচাৰ নেক্সট আহি গ'ল নেক্সট বস্তুটো আমি ষ্টাডি কৰিব লাগিব সেইটো হৈছে কুলম্বছ ল তো কুলম্বছ লটোলৈ যোৱাৰ আগতে আমি ফাৰ্ষ্ট গ্ৰেভিটেশ্যন চেপ্টাৰটো তোমালোকে যিটো ক্লাছ 11ত পঢ়িছিলা সেইটো কনচেপ্ট এটা লৈ লওঁচোন তো গ্ৰেভিটেশ্যন চেপ্টাৰটোত আমি কি পাইছিলোঁ যে এটা বডিয়ে আনটো বডিক সদায় এট্ৰেক্ট বা ৰিপেল কৰে গ্ৰেভিটেশ্যনৰ ক্ষেত্ৰত সদায় এট্ৰেকশ্যন বা এট্ৰেক্টিভ ফ'ৰ্চ এটা আছে দুটা বডিৰ মাজত গতিকে এই ফ'ৰ্চটো কিহৰ লগত প্ৰপৰ্চনেল আছিলে যদি ডিষ্টেঞ্চ বিটুইন দ্য বডিজ আমি আৰ বুলি লওঁ এইটো বডিৰ মাছটো m1 বুলি ধৰোঁ ছেকেণ্ড বডিটোৰ মাছটো যদি m2 বুলি ধৰোঁ তেতিয়াহ'লে force acting between these two bodies কি আছিলে g m1 m2 divided by r square এইটো ফৰ্মুলা আছিলে হয়নে তো ইয়াত কি m1 টো mass of the first body m2 টো mass of the second body r টো distance between the bodies আৰু f টো হৈছে force exerted between the bodies ঠিক আছে f টো হৈছে gravitational force ইয়াতে g টো কি আছিলে universal gravitational constant যেটো এটা constant quantity হয় ঠিক তেনেকৈ কুলম্বছ ল টোৰ ডেফিনেশ্যনটো প্ৰায় একেই তো কুলম্বছ লত আমি কি কৰোঁ দুটা চাৰ্জ কনচিডাৰ কৰোঁ দুটা চাৰ্জ লৈছোঁ এইটো চাৰ্জ q1 এইটো চাৰ্জ q2 separated by a distance r এইটো হৈ গ'ল ডায়াগ্ৰাম দুটা চাৰ্জ আছে q1 আৰু q2 separated by a distance r ইয়াত according to কলম্বে এটা ডেফিনেশ্যন দিছিলে যে দ্য ইলেক্ট্ৰিক ফ'ৰ্চ অফ এট্ৰেকশ্যন অৰ ৰিপালশ্যন দুটা চাৰ্জে ইটোৱে সিটোক এট্ৰেক্টো কৰিব পাৰে বা ৰিপেলো কৰিব পাৰে তো তাৰ মাজত যিটো ফ'ৰ্চ আছে সেইটো আমি উলিয়াব লাগে ইট ছেজ ডেট দ্য ইলেক্ট্ৰিক ফ'ৰ্চ অফ এট্ৰেকশ্যন অৰ ৰিপালশ্যন বিটুইন টু বডিজ is directly proportional to the product of the charges বুলি ক'লে আমি কি বুজো q1 into q2 যেটো চাৰ্জ গিটা q1 আৰু q2 আছে তো product of the charges বুলি ক'লে q1 into q2 এটো লগত force to proportional হয় আৰু inversely proportional to the square of the distance between them তো inversely proportional to the square of the distance বুলি ক'লে আমি f is proportional to 1 by r square লিখিব লাগিব where r is the distance of separation between the charges তো যদি আমি ইকুৱেট কৰি দিলে এটা কনষ্টেন্ট আহি যাব যেটো proportionality constant বুলি কওঁ আমি and তাৰ লগত কি আহিব q1 q2 divided by r square ইয়াতে k টো হৈছে ইলেক্ট্ৰোস্ট্যাটিক ফ'ৰ্স কনষ্টেন্ট ইয়াত k এৰ ভ্যালুটো কিহৰ ওপৰত ডিপেন্ড কৰিব যেটো মিডিয়ামত আমি চাৰ্জ গিটা ৰাখিছো সেই মিডিয়ামটো নেচাৰটো ওপৰত ডিপেন্ড কৰিব তো k depends on the nature of the medium between the charges and on the system of units the system of units to কি system হ'ব পাৰে cgs system হ'ব পাৰে mk system হ'ব পাৰে বা si system হ'ব পাৰে
যদি আমি ফ্ৰী স্পেচত চাওঁ ফ্ৰী স্পেচ বুলি ক'লে আমি কি বুজোঁ এয়াৰ অৰ ভেকাম ইন ফ্ৰী স্পেচ CGS চিষ্টেমত ভেলুটো কে ভেলুটো হয় 1 আৰু যদি SI চিষ্টেম লওঁ তেতিয়াহ'লে কে ভেলুটো হয় 1/4πε0 এই ভেলুকেইটা মনত ৰাখিবা বহুতেই ইম্পৰ্টেণ্ট ভেলু হয় CGS চিষ্টেমত k = 1 আৰু SI চিষ্টেমত k = 1/4πε0 এতিয়া এপসাইলনৰ যেটো হয় হেতু হৈছে এবসলিউট পাৰমিটিভিটি অফ ফ্ৰী স্পেচ এবসলিউট পাৰমিটিভিটি অফ ফ্ৰী স্পেচ মানে কি আমি যদি আগলৈ পঢ়ি গৈ থাকোঁ তেতিয়া আমি গম পাম তোমালোকে আগতেও পাইছা যে ম্যাগনেটিজম ষ্টাডি কৰিছা না তোমালোকে ম্যাগনেটিজমত কি হয় প্ৰত্যেকটো ম্যাগনেটৰ লগত কিছুমান লাইনছ অফ ফ'ৰ্স এছ'চিয়েট হৈ থাকে নে সেই লাইনছ অফ ফ'ৰ্সৰ নিচিনা একেই ইয়াত যেটো আমি চাৰ্জ লৈছোঁ সেই চাৰ্জবিলাকৰ লগতো কিছুমান লাইনছ অফ ফ'ৰ্স এছ'চিয়েট হৈ থাকে যেটো কাৰণে এটা ইলেক্ট্ৰিক ফিল্ড ক্ৰিয়েট হয় যদি এটা চাৰ্জৰ ওচৰলৈ আমি বেলেগ এটা চাৰ্জ লৈ আহোঁ তেতিয়াহ'লে সেই চাৰ্জটোৰ ওপৰত সেকেন্ড চাৰ্জটোৰ ওপৰত কিছুমান ইফেক্ট পৰিব ডিউ টু দা ফাৰ্ষ্ট চাৰ্জ গতিকে সেই ইফেক্টটো কেনেকুৱা হয় আচলতে কিছুমান ফ'ৰ্স ফাৰ্ষ্ট বডিটোৱে সেকেন্ড বডিটোৰ ওপৰত বা ফাৰ্ষ্ট চাৰ্জটোৱে সেকেন্ড চাৰ্জটোৰ ওপৰত কিছুমান ফ'ৰ্স এক্সাৰ্ট কৰিব আৰু সেই ফ'ৰ্সটোৰ কাৰণে সেকেন্ড চাৰ্জটো মুভ কৰিবলৈ টেণ্ড কৰে ইট টেণ্ডছ টু মুভ গতিকে যোনটো ডাইৰেকশ্যনত সি মুভ কৰিবলৈ ট্ৰাই কৰিব সেইটো ডাইৰেকশ্যনত আমি যদি লাইনছ কিছুমান আঁকি যাওঁ সেইবিলাকক কম আমি লাইনছ অফ ফ'ৰ্স ঠিক আছে তো লাইনছ অফ ফ'ৰ্স কিমান এলাউ কৰে এটা মিডিয়ামে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমি এপসাইলন নটৰ ভেলুটো পাওঁ সেইটো হৈছে এবসলিউট পাৰমিটিভিটি অফ ফ্ৰী স্পেচ আৰু ইয়াৰ ভেলুটো হৈছে এপসাইলন নটৰ ভেলুটো হৈছে 8.85 × 10⁻⁻12 কুলম স্কুৱেৰ পাৰ নিউটন পাৰ মিটাৰ স্কুৱেৰ এইটো বহুতেই ইম্পৰ্টেণ্ট ভেলু তোমালোকৰ দৰকাৰ হৈ থাকিব যদি এই ভেলুটো আমি এইটো ইকুৱেশ্যনত য'ত আমি পাইছোঁ k = 1/4πε0 ইয়াত যদি আমি সাবস্টিটিউট কৰোঁ তেতিয়াহ'লে এপসাইলন নটৰ ভেলুটো যদি এইটো পুট কৰি দিয়া 8.85 তেতিয়াহ'লে × 10⁻12 কুলম স্কুৱেৰ পাৰ নিউটন পাৰ মিটাৰ স্কুৱেৰ তো আমি কি পামগে যে k ভেলুটো 9 × 10⁻9 নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ এটো বহুত ইম্পৰ্টেণ্ট ভেলু হয় তো যেতিয়া তোমালোকে প্ৰবলেমছবিলাক কৰিবা যেতিয়া ফৰ্মুলা বহাবলগীয়া হ'ব তোমালোকে f = k q1 q2 / r² যেতিয়া বহাবলগীয়া হ'ব তেতিয়া এই k ভেলুটো তোমালোকে ডাইৰেক্টলি এইটো ভেলু পুট কৰি দিব পাৰিবা 9 × 10⁻9 নিউটন মিটাৰ স্কুৱেৰ পাৰ কুলম স্কুৱেৰ ঠিক আছে এইটো হৈ গ'ল কুলমছ ল এতিয়া যদি এইটো আমি ফাৰ্ষ্ট কেছটো কি কৰিছিলোঁ যে ফ্ৰী স্পেচৰ কাৰণে কৰিছিলোঁ ফ্ৰী স্পেচত এপসাইলনত ধৰিম আমি এবসলিউট পাৰমিটিভিটি অফ ফ্ৰী স্পেচ যেটো আমি কওঁ যদি সেই মিডিয়ামটো যদি ফ্ৰী স্পেচ নহয় আমি বেলেগ এটা মিডিয়াম লৈ ধৰিছোঁ ৱাটাৰ লৈ লৈছোঁ বা এলকহল লৈ লৈছোঁ তো ইন ডেট কেছ কি হ'ব ইফ দ্য চাৰ্জেছ are placed in another medium then epsilon naught is replaced by epsilon তো বেলেগ এটা মিডিয়াম যদি হয় তেতিয়াহ'লে সেই মিডিয়ামটোৰ কাৰণে পাৰমিটিভিটি বেলেগ হ'ব পাৰে তাৰ কাৰণে আমি এপসাইলন বুলি ধৰি লওঁ এটো হৈছে যেটো এপসাইলন লিখিছোঁ সেই এপসাইলনটো হৈছে পাৰমিটিভিটি অফ দ্য মিডিয়াম এতিয়া ইউনিটছ এণ্ড ডাইমেনশ্যনছ অফ এপসাইলন নট যদি লিখিবলৈ যাওঁ এপসাইলন নট বুলি ক'লে আমি ক'ত বুজিম পাৰমিটিভিটি ইন ফ্ৰী স্পেচ বা ভেকাম তো ইয়াত ফাৰ্ষ্টত আমি ডাইমেনশ্যন আৰু ইউনিটছ কেইটা উলিয়ালোঁ আমি জানো যে f = 1/4πε0 q1 q2 / r² ইয়াৰ পৰা এপসাইলন নটটো ইফালে ট্ৰান্সফাৰ কৰি দিয়া f টো এইফালে লৈ আহা কি পাবাগে এপসাইলন নট = 1/4π f আহি গ'ল তলত q1 q2 / r² এতিয়া যদি আমি ইউনিটটো উলিয়াবলৈ যাওঁ ইয়াতে ইউনিটটো চাওঁচোন ওপৰটো 1 আছে 1টোৰ কাৰণে ইউনিট নাহে q1 q2 এই দুটা চাৰ্জে হয় তো চাৰ্জ ফাৰ্ষ্টটোৰ কাৰণে আহিব কুলম সেকেন্ডটো আহিব কাৰণে আহিব কুলম দুটা c হৈ গ'ল ডিভাইডেড বাই 4πf fৰ ইউনিট কি আছিল নিউটন আমি আগতে পাই আহিছোঁ ফ'ৰ্সৰ ইউনিট নিউটন আৰু r² আছে তো r ডিসটেন্সৰ ইউনিট কি আছিল মিটাৰ স্কুৱেৰ আহি গ'ল হ'ল তো ইয়াৰ পৰা আমি ইউনিটটো কিমান পালোগে এপসাইলন নটৰ কাৰণে ইউনিটটো কিমান পালোগে c² n-1 m-2 তো কুলম স্কুৱেৰ পাৰ নিউটন পাৰ মিটাৰ স্কুৱেৰ সেইটো আমি ইয়াত ভ্যালু পোৱা নাছিল জানো এপসাইলন নটৰ কাৰণে চাওঁচোন কুলম স্কুৱেৰ যেটো ভ্যালু পাইছিলোঁ সেই ভ্যালুটোৰ লগত আমি ইউনিটটো কিমান পাইছোঁ কুলম স্কুৱেৰ পাৰ নিউটন পাৰ মিটাৰ স্কুৱেৰ ঠিক আছে এতিয়া যদি ডাইমেনশ্যন উলিয়াবলৈ যাওঁ তো ডাইমেনশ্যন উলিয়াবলৈ গ'লে কি হ'ব ইয়াৰ পৰাই আমি উলিয়াব পাৰিম কলম্বৰ কাৰণে আহি গ'ল 80 এটো কলম্বৰ কাৰণে আহি গ'ল 80 আমি ফাৰ্ষ্ট ক্লাছটো কৈ আহিছোঁ যে কলম যেটো চাৰ্জ হয় কি আমি এটো ফৰ্মুলা পাইছিলোঁ q = it এটো ফৰ্মুলা পাইছিলোঁ তো i টো হৈছে কাৰেন্ট যেটো কাৰণে আমি ডাইমেনশ্যনটো এম্পিয়াৰ লিখোঁ আৰু t টো হৈছে টাইম তো q কাৰণে আমি ডাইমেনশ্যন কেম বলো a t পাই গ'লো এটো কলম্বৰ ইউনিট যেটো q টো চাৰ্জ হয় তো তাৰ কাৰণে ইউনিটটো কলম আছিলে তো কলম্বৰ ঠাইত আমি লিখিম 80 এটো কলম্বৰ ঠাইত লিখিম 80
ঠিক তেনেকৈ নিউটনৰ কাৰণে আমি লিখিম mlt - 2 আৰু মিটাৰ স্কুৱেৰ তো মিটাৰ স্কুৱেৰ কাৰণে হৈ গ'ল লেংথ স্কুৱেৰ l স্কুৱেৰ ইয়াৰ পৰা আমি ডাইমেনশ্যন কিমান পাইছোঁগৈ m - 1 l - 3 t4 a স্কুৱেৰ ঠিক আছে এইখিনিলৈকে কিবা ডাউট থাকিলে তোমালোকে মোক সুধি ল'ব পাৰিবা পিছত এতিয়া আমি পঢ়িব লাগিব ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্ট অৰ ৰিলেটিভ পাৰ্মিটিভিটি অফ আ মিডিয়াম ইলেক্ট্ৰষ্টেটিক কনষ্টেণ্টক আমি কে দি ডিনোট কৰোঁ আৰু সেইটো আমি ডাইলেক্ট্ৰিক কনষ্টেণ্ট বুলিও কওঁ আৰু ৰিলেটিভ পাৰ্মিটিভিটিটো হৈছে ঠিক তেনেকুৱা একে তো এটা মিডিয়ামৰ কাৰণে আমি ৰিলেটিভ পাৰ্মিটিভিটিটো উলিয়াব লাগে তো ৰিলেটিভ পাৰ্মিটিভিটি উলিয়াব যাতে ইয়াত আমি যিটো কে বুলি লৈছোঁ বা ডাইলেক্ট্ৰিক কনষ্টেণ্ট কে বুলি লৈছোঁ সেই কেটো কিন্তু আগৰ কেটো নিচিনা নহয় এইটো বেলেগ হয় আগতে আমি এতিয়ালৈকে যিখিনি কৰি আহিছোঁ তো সেইখিনিত আমি কি পাইছিলোঁ ফ'ৰ্চ লিয়াওঁতে এটা কে লিখিছিলোঁ যিটো আমি কনষ্টেণ্ট বুলি লওঁ কনষ্টেণ্ট প্ৰপৰ্চনেলিটি কিন্তু ইয়াত এইটো যিটো কে লৈছোঁ সেইটো আমি ডাইলেক্ট্ৰিক কনষ্টেণ্ট বুলিহে লৈছোঁ ঠিক আছে তো কেটো দ্যাট ইজ ইকুৱেল টু এবছলিউট ৰিলেটিভ পাৰ্মিটিভিটি ডাইলেক্ট্ৰিক কনষ্টেণ্ট ইজ ইকুৱেল টু ৰিলেটিভ পাৰ্মিটিভিটি যিটোক আমি কওঁ যে ৰেচিঅ' অফ দ্য এবছলিউট পাৰ্মিটিভিটি অফ দ্য মিডিয়াম টু দ্য এবছলিউট পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ বুলি ক'লে এয়াৰ অফ ভেকুৱাম বুজায় তো আমাক যদি সোধে হোৱাট ইজ ৰিলেটিভ পাৰ্মিটিভিটি তো আমি ক'ম বা হোৱাট ইজ ডাইলেক্ট্ৰিক কনষ্টেণ্ট বুলি সোধে তেতিয়া আমি ক'ম যে ইট ইজ দ্য ৰেচিঅ' অফ দ্য এবছলিউট পাৰ্মিটিভিটি অফ অফ দ্য মিডিয়াম টু দ্য এবছলিউট পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ যদি আমি ফ'ৰ্চটো লিখিবলৈ যাওঁ এতিয়া এই বস্তু ইয়াৰ ৰেচিঅ'টোতে আমি উলিয়াব লাগিব এইটো উলিয়াবৰ কাৰণে আমি ফাৰ্ষ্টত ফ'ৰ্চটো লৈ লৈছোঁ তো মিডিয়ামটোত ফ'ৰ্চ কিমান হ'ব দুটা চাৰ্জ যদি আমি মিডিয়াম এটাত প্লেচ কৰোঁ যিকোনো এটা মিডিয়ামত তেতিয়াহ'লে তাত ফ'ৰ্চ এক্সাৰ্ট কিমান হ'ব সেইটো হ'ব 1/4 পাই এপচাইলন ইয়াত মই এপচাইলন লিখিছোঁ দেখিছেনে এপচাইলন নট নহয় কিন্তু কিয় কাৰণ আমি ইয়াত এইটো মিডিয়ামহে কনচিডাৰ কৰিছোঁ তো মিডিয়ামটোৰ কাৰণে 1/4 পাই এপচাইলন আহি গ'ল মই আগতে কৈ আহিছোঁ যদি আমি এটা মিডিয়াম কনচিডাৰ কৰোঁ তেতিয়াহ'লে তাত যিটো পাৰ্মিটিভিটি হয় সেইটো আমি এপচাইলন বুলি ধৰোঁ যদি ফ্ৰী স্পেচ হয় তেতিয়াহ'লে এপচাইলন নট বুলি ধৰোঁ ইয়াত আহি গ'ল মিডিয়াম তো মিডিয়ামৰ কাৰণে আমি 1/4 পাই এপচাইলন লিখিছোঁ লগত Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰটো থাকিবই তো ইয়াৰ পৰা এপচাইলনটো ইফালে ট্ৰান্সফাৰ কৰি দিয়া FM টো তললৈ লৈ আহা কি পাবাগে এপচাইলন ইকুৱেল টু 1/4 পাই FM Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ ঠিক তেনেকৈ যদি আমি ভেকুৱামৰ কাৰণে চাওঁ বা ফ্ৰী স্পেচৰ কাৰণে চাওঁ এয়াৰৰ কাৰণে চাওঁ তেতিয়াহ'লে FV ফ'ৰ্চ কিমান হ'ব 1/4 পাই এপচাইলন নট Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ ইয়াৰ পৰা আমি আকৌ এপচাইলন নটৰ ভেলুটো উলিয়াব পাৰিম ইয়াত এপচাইলন নটটো কি হয় ইট ইজ দ্য এবছলিউট পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ এপচাইলন নটৰ ভেলু হৈ গ'ল আৰু যদি আমি F2 ইফালে লৈ আহোঁ তেতিয়াহ'লে 1/4 পাই FV Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ এতিয়া কে ভেলুটো কিমান আছিলে কে যিটো আমি ডাইলেক্ট্ৰিক কনষ্টেণ্ট বুলি কৈছিলোঁ দ্যাট ইজ ইকুৱেল টু এপচাইলন ডিভাইডেড বাই এপচাইলন নট তো ইয়াৰ ভেলুটো আমি উলিয়াবলৈ যদি যাওঁ তেতিয়াহ'লে এপচাইলনৰ ঠাইত এইটো ভেলু পুট কৰি দিম ইয়াত আহি গ'ল ঠিক তেনেকৈ এপচাইলন নটৰ ঠাইত আমি এইটো ভেলু পুট কৰি দিম যিটো আমাৰ ইয়াত আহি গৈছে তো ৰেচিঅ'টো যদি আমি উলিয়াবলৈ যাওঁ ইয়াত আমি কি পামগৈ কে উইল বি ইকুৱেল টু বাকীখিনি কোৱান্টিটিজ কেঞ্চেল আউট যাব অনলি থাকি যাব FV আৰু FM তো এইকেইটা FM আৰু FV যদি থাকি যায় আমি কি পামগৈ ৰেচিঅ'টো চল্ভ কৰিলে FV ডিভাইডেড বাই FM পামগৈ ইয়াৰ পৰা আমি কি গম পালোঁ যে যদি আমি FMটো ইফালে লৈ যাওঁ তেতিয়াহ'লে FV উইল বি ইকুৱেল টু এপচাইলন R ইনটু FM ইয়াত এপচাইলন Rটো কি হয় ৰিলেটিভ পাৰ্মিটিভিটি FMটো কি হয় ফ'ৰ্চ অফ এট্ৰেকশ্যন অৰ ৰিপালশ্যন বিটুইন দ্য চাৰ্জেছ ইন আ গিভেন মিডিয়াম এতিয়া আমি ইয়াত ৰেচিঅ'টো কি পাইছিলোঁ এপচাইলন R ইকুৱেল টু এপচাইলন ডিভাইডেড বাই এপচাইলন নট সেইটো যদি আমি এপচাইলন নটটো ইফালে লৈ যাওঁ তেতিয়াহ'লে আমি মিডিয়ামটোৰ কাৰণে পাৰ্মিটিভিটি উলিয়াব পাৰিম তো মিডিয়ামটোৰ কাৰণে পাৰ্মিটিভিটি কিমান হ'ব দ্যাট উইল বি ইকুৱেল টু এপচাইলন R ইনটু এপচাইলন নট এতিয়া যদি আমি মিডিয়ামটোৰ কাৰণে ফ'ৰ্চটো লিখিবলৈ যাওঁ FM ইকুৱেল টু কিমান পাইছিলোঁ আমি ইকুৱেশ্যনটো এই আগত লিখি আহিছোঁ 1/4 পাই এপচাইলন Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ তো ইয়াত যিটো এপচাইলন পাইছোঁ সেই এপচাইলনটো আমি এইটো ভেলু ছাবষ্টিটিউট কৰিব পাৰিম নে এইটো যিটো এপচাইলন পাইছোঁ সেই এপচাইলনটো ঠাইত এইটো ভেলু পুট কৰিব পাৰিম তো এইটো ভেলু যদি আমি পুট কৰোঁ কি আহি যাবগৈ FM উইল বিকাম ইকুৱেল টু 1/4 পাই এপচাইলন R ইনটু এপচাইলন নট লগত কি থাকিব এইটো থাকিবই Q1 Q2 ডিভাইডেড বাই R স্কুৱেৰ ঠিক আছে তো এইটো হৈ গ'ল ডাইলেক্ট্ৰিক কনষ্টেণ্ট নেক্সট আমি কলমছ লটো যিটো পাই আহিছিলোঁ সেইটোক আমি এতিয়া ভেক্টৰ ফৰ্মত পঢ়িব লাগিব তো উইল হেভ টু ষ্টাডি নাও কলমছ ল ইন ভেক্টৰ ফৰ্ম ইয়াৰ কাৰণে আমি কি কৰিম দুটা চাৰ্জ লৈ ল'ম ফাৰ্ষ্ট চাৰ্জটো Q1 লৈছোঁ ছেকেণ্ড চাৰ্জটো Q2 লৈছোঁ তাৰ ডিষ্টেঞ্চ অফ ছেপাৰেশ্যনটো আমি R বুলি ধৰিছোঁ এতিয়া এটা ইউনিট ভেক্টৰ লৈছোঁ এলং দ্য ডাইৰেকশ্যন ফ্ৰম Q1 টু Q2 যিটোক আমি R12 বুলি লৈছোঁ এতিয়া 1টো হৈছে ফাৰ্ষ্ট চাৰ্জটো আৰু 2টো হৈছে ছেকেণ্ড চাৰ্জটো তো ডাইৰেকশ্যনটো কোনটো ডাইৰেকশ্যন লৈছোঁ আমি ইউনিট ভেক্টৰটো এলং 1 to 2
তো আমি ইয়াত ইউনিট ভেক্টৰ লিখিছোঁ r12 along this direction ঠিক আছে ইয়াত আমি চাৰ্জ গিটা যেটো প্ৰডাক্ট হয় q1 q2 গ্ৰেটাৰ দেন 0 লৈছো তো চাৰ্জ গিটা প্ৰডাক্টটো কেতিয়া 0 হ'ব কেতিয়া গ্ৰেটাৰ দেন 0 হ'ব যেতিয়া চাৰ্জেস আৰ সিমিলাৰ চাৰ্জ গিটা যদি সিমিলাৰ হয় তেতিয়া প্ৰডাক্টটো গ্ৰেটাৰ দেন 0 হ'ব দুইটা যদি মাইনাস লওঁ তো মাইনাসে মাইনাসে প্লাস হৈ যাব that will be equal greater than 0 বা যদি আমি দুইটাই প্লাস লৈ লওঁ তেতিয়া হলে কি হ'ব the product will be greater than 0 so the charges get a similar that means both are positive or both are negative ঠিক আছে এতিয়া যদি আমি ফোর্স তো চাও ফোর্স অন q2 due to q1 সেকেন্ড চার্জ তো উপৰত ফার্স্ট চার্জ তো কাৰণে ফোর্স কিমান এক্সাৰ্ট হৈছে সেকেন্ড চার্জ তো উপৰত ফার্স্ট চার্জ তো কাৰণে ফোর্স কিমান এক্সাৰ্ট হৈছে হেতুক আমি লিখিম f21 তাৰ মানে কি force on the second charge due to the first charge f21 মানে force on the second charge due to the first charge that will be equal to আমি এটো k value to k বুলিয়ে লিখিম 1/4 pi epsilon naught বাই বাই লিখি না থাকো ইয়াত আমি জাস্ট ভেক্টৰ ফৰ্মটোহে পঢ়িব লাগে তো তাৰ কাৰণে আমি 1/4 pi epsilon naught নিলিখি প্লাই ডাইৰেক্টলি k বুলিয়ে লিখিম and this is equal similar to the Coulomb's law k q1 q2 divided by r square কিন্তু যেটো আমি ভেক্টৰ ফৰ্মত লিখিছো এটো ওপৰত ভেক্টৰ দিছো দেখিছানে তো ভেক্টৰ ফৰ্মত যেটো লিখিছো হে কাৰণে আমি এটা ইউনিট ভেক্টৰ দিব লাগিব এতিয়া ফোর্সটো যে এক্সাৰ্ট কৰিছে q1 চাৰ্জটোৱে q2 ওপৰত ফোর্স এক্সাৰ্ট কৰিছে দুটা সিমিলাৰ চাৰ্জ হয় তো ফোর্সটো কোনটো ডাইৰেকশন ডাইৰেক্ট হ'ব q1 চাৰ্জটোৱে q2 চাৰ্জটোৰ ওপৰত কোনটো ডাইৰেকশন ফোর্স হ'ব হেতু এফালে হ'ব কিয় কাৰণ দুটা যেহেতু সিমিলাৰ চাৰ্জ হয় গতিকে ফার্স্ট চার্জ তো সেকেন্ড চার্জ তো রিপেল হে করব রিপেল করিলে ডাইরেকশন অফ ফোর্স কোনটো হবে এটো ডাইরেকশন হ'ব তো আমি এটো ডাইরেকশন ফোর্স তো লিখিছো f21 উপর ভেক্টর দিছো দেখিছে না তো ফার্স্ট ফোর্স তো আমি উলিয়াছো ফোর্স অন দা সেকেন্ড চার্জ ডিউ টু দা ফার্স্ট চার্জ এটো হগল f21 ইকুয়াল টু k q1 q2 ডিভাইডেড বাই r স্কয়ার ইনটু এটো ইউনিট ভেক্টৰটো হৈ গল r12 এটা আমি লিখিছো যে r12 ইজ আ ইউনিট ভেক্টৰ পয়েন্টিং ফ্রম q1 টু q2 next আমি similarly first charge to karone q1 charge to opposite force exert hobo due to the second charge hetu uliabo lagibo q1 charge to upor kiman force exert hoise due to the second charge hetu uliabo lagibo to hetu uliabole jaote ami likhisu force on q1 due to q2 q1 charge to upor q2 karone charge that will be equal to f12 force on the first charge due to the second charge that will be equal to k q1 q2 divided by r square into r21 या 21 কিলো আছে কাৰণ ফোর্সটো উল্টা ডাইরেকশন আছে ফোর্সটো অপোজিট ডাইরেকশন আছে ইয়াৰ পৰা ইয়ালৈকে আছে তো এটা ডাইরেকশনত ইউনিট ভেক্টৰটা আমি ল'ব লাগিব ফ্ৰম 2 to 1 গতিকে এটো হৈ গল r21 ইয়াত আমি লিখিছো r21 টো কি হয় ইট ইজ ইউনিট ভেক্টৰ পয়েন্টিং ফ্ৰম q2 to q1 ঠিক আছে এতিয়া আমি কি পালো r12 আৰু r21 দুটা ডাইরেকশনটো অপোজিট হয়নে তো যেহেতু r21 আৰু r12 ডাইরেকশনটো অপোজিট হয় তো উই ক্যান রাইট r12 that is equal to minus of r21 এতিয়া আমি এটো ইকুয়েশন লম এটো ইকুয়েশন কি পাইছিলো k q1 q2 divided by r square into r21 আছে এই r21 অথাইত আমি এই ভ্যালুটো সাবস্টিটিউট কৰিব পাৰিম না r21 অথাইত এটো ভ্যালু সাবস্টিটিউট কৰি দিম ইন দিস ইকুয়েশন তো আমি কি পালো কি f12 যেটো লেফট হ্যান্ড সাইডত আছিল f12 ইয়াটো পাইছো আমি f12 that is equal to k q1 q2 divided by r square ব্র্যাকেটত r21 অথাইত আমি কি লিখিম minus r12 ঠিক আছে ইয়াৰ পাছ যদি r21 টো উলিয়াই দিও তেতিয়া হলে মাইনাস সাইনটো ইফালে গুছি যাব ইফালে গুছি গলে r21 অথাইত আমি কি লিখিব পাৰিম r minus of r12 লিখিব পাৰিম এটাকে আমি ইয়াত লিখিছো মাইনাস সাইনটো আগত লৈ আহিছো মাইনাস সাইনটো আগত লৈ আহিলত f12 টো কিমান হৈ যাব k q1 q2 divided by r square into r12 এতিয়া এটো যেটো ভ্যালু পাইছো k q1 q2 divided by r square into r12 এটো কি আছিল আমি ওপৰত পাইছো না এটো ইকুয়েশন আছিল না f21 আছিল না এটো তো ইয়াৰ ঠাইত আমি যেটো ভ্যালু পাইছো এতিয়া ইয়াত হেটো ঠাইত আমি f12 লিখি দিলে হৈ যাব তো ইয়াত আমি f12 ভ্যালুটো লিখিছো f21 আহি গল লগত এটো আগৰ যেটো এটো এটা মাইনাস সাইন আছিল তো মাইনাস সাইন হৈ যাব তো আমি কি পালোগে f12 is equal to minus of f21 তো this is the vector form of Coulomb's law ঠিক আছে এইখিনিলৈকে তোমালোকে ভালকে পঢ়িবা কিবা ডাউট থাকিলে ক্লিয়াৰ কৰি লবা মোক মই নেক্সট ক্লাছত ইয়াৰ নেক্সট বস্তুখিনি আৰম্ভ কৰিম okay